পাণ্ডৱৰ ভিতৰত পঞ্চ পাণ্ডৱৰ ভিতৰত ভীম আছিল আটাইতকৈ শক্তিবান ভীমে এবাৰ এখন অৰণ্যৰ মাজেদি গৈ আছে গৈ থাকোঁতে বাটত দেখিলে এডাল ৰছী নিচিনা কিবা পৰি আছে বৰ ডাঙৰ অলপ দীঘল আৰু ওখ গতিকে তেওঁৰ বাটত বাধা হৈছে পাৰ যাবলৈ গতিকে তেওঁ ভাবিলে এইডাল কি এডালটো সাপো নহয় নোম আছে বহুত দেখাত নেজ যেন লাগে কিবা জন্তু যেন লাগে তেওঁ সেইডাল ক'ৰ পৰানো আৰম্ভ হৈছে এনেকৈ চাব ধৰিলে গৈ 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 লাষ্টত দেখে এটা বৃদ্ধ বান্দৰ তেওঁৰে নেজডাল বৰ দীঘল তেতিয়া ভীমৰ মানে বৃদ্ধ বান্দৰজন দেখি খং উঠিল তেওঁৰ পাঠত এই নেজডাল কিয় পেলাই থৈ দিছে তেওঁ বান্দৰক ক'লে হে বৃদ্ধ বান্দৰ তুমি মোৰ পথত কিয় নেজডাল পেলাই থৈছা এডাল আঁতৰাই দিয়া মই যাব লাগে তেতিয়া বৃদ্ধ বান্দৰে মাত নাই যেনিবা কেকাই কেকাই ক'লে যে মই বৰ বয়সীয়া হৈছোঁ মোৰ গাত শক্তি নাই বাবা আৰু তাতে মোৰ গাটো একেবাৰে দুৰ্বল মই অসুস্থ তুমি সেইডাল নিজেৰেই আঁতৰাই পেলাই গুচি যোৱা তেতিয়া ভীমৰ আৰু খং উঠিল যে এনেকৈ তেওঁ অশ্ৰদ্ধা কৰিছে তেওঁ গম পোৱা নাই নেকি কৈছে তুমি চিনি পোৱা নাই মই কোন মই পাণ্ডৱ দ্বিতীয় পাণ্ডৱ পৃথিৱীৰ আটাইতকৈ শক্তিশালী ভীম গতিকে তোমাক মই সাৱধান কৰি দিছোঁ যে তুমি মোৰ লগত এইবোৰ ধেমালি নকৰিবা তোমাৰ নেজ তুমি আঁতৰাই দিয়া আৰু মই মোৰ পথত গমন কৰোঁ বৃদ্ধ বান্দৰজনে খুব বিনম্ৰভাৱে ক'লে যে হে বাবা মই তোমাক কৈছোঁৱেই মই এতিয়া অতি বুঢ়া হৈ গৈছোঁ অতি দুৰ্বল তাতে মই অসুস্থ গতিকে তুমি নিজেই সেইডাল আঁতৰাই পেলাই নেজডাল আঁতৰাই গুচি যোৱা ভীমে ভাবিলে ইয়াৰ লগত তৰ্ক কৰি থাকিবলৈ মোৰ সময় নাই ভীম আহিলে আৰু হাতেৰেও নেজডাল চোৱা নাই ভাবিলে ডাল মই নিজৰ গদাডাল উলিয়ালে গদাই ভাবিলে গদাডালৰ আগটোৱে লাহেকৈ আঁতৰাই দিওঁ এই বুলি গদাৰে নেজডালৰ ওপৰত নেজডাল আঁতৰাবলৈ এনেকৈ ঠেলা মাৰি দিলে কিন্তু দেখে যে উল্টা হ'ল নেজডালত লাগি গদাডাল উভতি আহিলে তেতিয়া তেওঁ চাইছে ভালকৈ আৰে মইতো ঠিকেই ধৰি আছোঁ মোৰ গদা তেওঁ এইবাৰ জোৰেৰে গদাডাল একেবাৰে নেজৰ ওপৰত মাৰি দিছে খঙত এইবাৰ গদাডাল খুব জোৰত উভতি আহি তেওঁ গাত খুন্দা মাৰিলে মানে নেজডালৰ লৰচৰ হোৱাটো দূৰেৰে কথা এডাল নোমো লৰচৰ কৰিব পৰা নাই গদাৰে এতিয়া ভীমৰ বিৰাট খং উঠিল যে ই সাধাৰণ এটা বান্দৰ বুঢ়া বান্দৰৰ নেজত ইমান কোব দেখাইছে এইবুলি গদাডাল লাহেকৈ থৈ দুই হাত ধৰি ভাবিছে এইডাল মই এইবাৰ পাৰিলে ছিঙিয়ে দিব আৰু মানে এডাল দলিয়াই দিওঁ দূৰলৈ এই বুলি নেজডাল খামুচি মাৰি ধৰি অঁতৰাব চেষ্টা কৰি ভীম দূৰত উফৰি গ'ল টানি টানি ভীম পৰা নাই এতিয়া ভীমে বুজিলে এইটোতো সাংঘাতিক কথা এইটোতো সাধাৰণ এডাল নেজ নহয় আৰু নেজৰ অধিকাৰীজনো বুঢ়া এজন সাধাৰণ বান্দৰ নহয় গতিকে তেওঁ গদা তাতে থৈ কৰজোৰে গৈ সেই বুঢ়া বান্দৰজনক সম্বোধন কৰিলে যে পুৰুষ আপুনি সাধাৰণ পুৰুষ নহয় আপুনি কোন মোক ব্যক্ত কৰক মই আপোনাৰ ওচৰত শৰণাগত হৈছোঁ আপোনাৰ বলৰ ওচৰত আপোনাৰ শক্তিৰ ওচৰত মোৰ শক্তি ম্ৰিয়মান হৈছে গতিকে আপুনি দয়া কৰি আপোনাৰ পৰিচয় দিয়ক তেতিয়া বুঢ়া বান্দৰজনে ক'লে মই বোপাই বাবা মই হ'লো ৰাম ভক্ত হনুমান আৰু মোৰ একো শক্তি নাই মই মুখত খালি ৰাম নাম লৈ আছোঁ এই ৰামেই মোৰ একমাত্ৰ শক্তি যেতিয়া মই ৰামায়ণত সময়ত ৰামৰ ত্ৰেতাকালত মৰ্যাদা পুৰুষোত্তম ৰামৰ সেৱাত আছিলোঁ তেতিয়াও মই দেখিছিলোঁ মোৰ প্ৰভুৰ কি শক্তি আৰু সেই সময়ত ডাঙৰ ডাঙৰ শিলবোৰ মই যেতিয়া পানীত পেলাই দিছিলোঁ শিলবোৰ ডুব গৈছিল তেতিয়া তাতে মই ৰাম শব্দ লিখি দলিয়াই দিয়াৰ লগে লগে সেইবোৰ উপঙি গৈছিল এয়া আছিল পৰমেশ্বৰ
ভগৱান মৰ্যাদা পুৰুষোত্তম ৰামৰ শক্তি। আৰু এতিয়াও মই ৰাম নাম লৈ ৰামৰ ইচ্ছামতেই চিৰঞ্জীৱী হৈ ইয়াত পৰি আছোঁ। গতিকে মোৰ নেজডালত যি শক্তি আহিছে সেয়া মোৰ শক্তি নহয়, সেয়া ৰামৰ শক্তি, সেয়া ভগৱানৰ শক্তি। গতিকে তেতিয়া ভীমে বুজি পালে যে তেওঁৰ শক্তি ভগৱানৰ শক্তিৰ তুলনাত নগণ্য, নেগলিজিবল। তেতিয়া তেওঁ পৰি পৰি হনুমানক সেৱা কৰিলে আৰু ক'লে যে হে প্ৰভু হনুমান, মই আপোনাৰ ওচৰত শৰণাগত হৈছোঁ আৰু মই বুজি পাইছোঁ যে মোৰ যি শক্তি, মোৰ যি বল, সেয়া সামান্য নগণ্য মাত্ৰ, আৰু মোৰ যি গৰ্ব আছিল সেয়া আজিৰ পৰা চূৰ্ণ হ'ল। গতিকে আজি যিটো আমাৰ সাধু, দুটা অংশ, এটা মই চিৰঞ্জীৱী সম্পৰ্কে ক'লোঁ আৰু এটা অংশত ভীমৰ গৰ্ব বা অহংকাৰ কেনেকৈ ভগৱানে নোহোৱা কৰিলে সেই সম্পৰ্কও ক'লোঁ। গতিকে আমি এই দুটা কথা আজিৰ কথাৰ পৰা আমি ৰাখিলোঁ। প্ৰথম কথাত আমি দেখিলোঁ যে আমি ভগৱানৰ ইচ্ছাৰ বিৰুদ্ধে মনত এনেকুৱা ইচ্ছা ৰাখিব নালাগে যিটো আমাৰ কল্পনাৰ অতীত, যিটো আমি বলে নোৱাৰোঁ। যেনে আমি কেতিয়াও ভাবিব নালাগে আমি সদায় সুন্দৰ হৈ, সদায় সুঠাম হৈ থাকিম, আমাৰ বাৰ্ধক্য আহিব, এইটো প্ৰকৃতিৰ নিয়ম। গতিকে এইটো আমি খুব সহজভাৱে লৈ ভগৱানৰ সেৱাত নিবিষ্ট থাকিব লাগে, তাতেই আমাৰ আনন্দ। আৰু দ্বিতীয় কাহিনীত দেখিলোঁ যে ভগৱানে আমাক অস্থায়ীভাৱে টেম্পৰেৰিলি কিছুমান বস্তু দিয়ে, যেনেকৈ ভীমক দিছে শক্তি, কাৰোবাক দিছে বুদ্ধি, কাৰোবাক দিছে সৌন্দৰ্যতা, এনেকৈ বিভিন্ন ধৰণৰ বস্তু দিয়ে। জ্ঞান, শক্তি, বুদ্ধি, মেধা, এই সকলোবোৰ ভগৱানে সাময়িকভাৱে আমাক দিয়ে। আনকি আমাৰ জীৱনকালতো সেই বস্তুটো সকলো সময়ততো নাথাকে। যেনেকৈ এজন সুন্দৰ মানুহো এটা সময়ত তেওঁৰ সুন্দৰতা কমি যায়, এজন খুব জ্ঞানী মানুহো এটা সময়ত গৈ গৈ তেওঁ কথা পাহৰিব ধৰে, খুব মেধাৱী মানুহ এজনৰ মেধাও কাৰোবাৰ তুলনাত নগণ্য হ'ব পাৰে। তো এই যে বস্তুবোৰ ভগৱানে আমাক টেম্পৰেৰিলি অস্থায়ীভাৱে ভগৱানে কৃপা কৰি আমাক দিছে, তোমালোকক সকলোকে দিছে। দেখিবা কোনোবা এজন হয়তো দেখাত ভাল নহয় কিন্তু তেওঁ ভাল ছবি আঁকে, কোনোবা এজন ছবি আঁকিব নোৱাৰে তেওঁ গান গায়, কোনোবাইতো গান গাব নোৱাৰে খুব ভালভাৱে কথা শুনিব পাৰে, কোনোবাইতো শুনিব নোৱাৰে কথা ক'ব পাৰে, কোনোবাই হয়তো একো কৰিব নোৱাৰে ভাল দৌৰিব পাৰে, কোনোবাই হয়তো ভাল দৌৰিব নোৱাৰে কিন্তু ভালভাৱে হয়তো অন্য এটা কিবা কামত নিপুণ। কিবা নহয় কিবা শক্তি ভগৱানে সকলোকে দিছে, এইটো দিবই, এইটো ভগৱানে তাৰ বাবে দিবাৰ বাবেই ভগৱান আছে। আৰু সেইবাবে আমি ভগৱানে যি বস্তু দিছে তাতে সন্তুষ্ট হৈ সেই যিখিনি আমাক অস্থায়ীভাৱে ভগৱানে প্ৰদান কৰিছে এইখিনি যাতে ভগৱানৰ সেৱাত লগাব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব লাগে। কেতিয়াও গৰ্বিত বা অহংকাৰ আমাৰ আহিব নালাগে। তোমালোকে এই দুটা কাহিনী ভালকৈ শুনিলা, মই আশা ৰাখিছোঁ অহা ক্লাছত তোমালোকক ইয়াৰ সম্পৰ্কে আমি প্ৰশ্ন কৰিম, তোমালোকে উত্তৰ দিবা। হৰে কৃষ্ণ।